নমস্কাৰ মই উৎপলজ্যোতি ওজা সাৰ্টিফাইড হেলথ কোচ এণ্ড নিউট্ৰিশনিষ্ট আজি আমি কথা পাতিম ভাত খোৱাটো ভাল নে ৰুটি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল আমি জেনেৰেলি ভাত খাওঁ কিন্তু আমাৰ যদি কিবা এটা বেমাৰ হয় যেনে সুগাৰ প্ৰেছাৰ বা ওয়েট বাঢ়ি যায় তেতিয়া আমি কি কৰো ভাত খোৱাটো বন্ধ কৰো আৰু ৰুটি খাবলৈ লওঁ আৰু মানুহৰ এটো এটা নিয়মে হয় কোনোবা যদি ওয়েট বাঢ়িছে বা সুগাৰ হৈছে বা প্ৰেছাৰ হৈছে কি ভাত খোৱাটো কমাই দে ভাত কমাই খাবি ৰাতি ৰুটি খাবি এনেকুৱা ধৰণৰ কথা কোৱা হয় তো হেতু কিমান পৰিমাণৰ শুদ্ধ হয় কিমান দূৰলৈকে সত্য হয় কথাটো তো হেতু বিষয়ত আজি পৰ্যালোচনা কৰিম বা ৰুটি ভাল হয় যদি কিয় ভাল ভাত ভাল হয় যদি কিয় ভাল বা হসাকে ৰুটি ভাল হয় নে নহয় হেতুৰ ওপৰত কথা পাতিম গতিকে আপোনালোকে ভিডিওটো একদম মনোযোগেৰে শেষলৈকে চাব আৰু যদি চেনেলটো নতুন হয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব শেয়াৰ কৰিব লাইক কৰিব ভাল লাগে যদি তো বলক এতিয়া আৰম্ভ কৰো তো প্ৰথম কথা আমি যদি ৰুটি আৰু ভাত কম্পেয়াৰ কৰিবলগীয়া হয় তেতিয়া হলে ভাল আৰু বেয়াটো কিহৰ পৰা কম্পেয়াৰ কৰিবলগীয়া হ'ব মেইনলি হল নিউট্ৰিশনাল ভ্যালু কিমান কি আছে মানে ৰুটিত কি আছে আৰু ভাতত কি আছে তো আমি যদি এতিয়া ভাত আৰু ৰুটি কোনটো ভাল জানিবলৈ বিচাৰো তেতিয়া আমি কি কৰিব লাগিব প্ৰথম কথা ইয়াত কি উপাদান পোৱা যায় ইয়াত নিউট্ৰিশনাল ভ্যালু কি হয় কোনটোত কি আছে হেতু কম্পেয়াৰ কৰি ল'ব লাগিব আৰু যিটোৰ ভাল হয় হেতু আমি ভাল বুলি কম আৰু যিটো বেয়া হয় তুমি বেয়া বুলি কম ঠিক আছে তো গটিকে আমি এটা কম্পেয়াৰ কৰিম প্ৰথম ৰুটি এখন নরমাল ৰুটিত 100 গ্রাম ক্যালোরি আৰু কমপ্লেক্স কার্বোহাইড্রেট 20 গ্রাম থাকে প্রোটিন 3.5 গ্রাম থাকে ফাইবার 2.5 গ্রাম ফ্যাট 0.7 গ্রাম আৰু ঠিক তেনেদৰে এক বাটি যদি আমি বয়েল কৰা হোয়াইট রাইস লওঁ তাত কি থাকিব তাত 240 গ্রামৰ ওপৰত ক্যালোরি থাকিব আৰু তাত যেটো কার্বোহাইড্রেট থাকিব হেতু সিম্পল কার্বোহাইড্রেট থাকিব 53 গ্রাম protein 4.4 গ্রাম fiber 0.7 গ্রাম আৰু fat থাকিব 0.8 গ্রাম আৰু যদি আমি এনেকে চাও তেনেকে হলে আপুনি গুটে বস্তুখিনি মন কৰি সক ৰুটিত ক্যালোরি পৰিমাণ কম আৰু কমপ্লেক্স কাৰ্বোহাইড্ৰেট আছে কমপ্লেক্স কাৰ্বোহাইড্ৰেট মানে কি কমপ্লেক্স কাৰ্বোহাইড্ৰেটে কি কৰে আমাৰ শৰীৰত গৈ পৰালি ইনস্ট্যান্ট গুটে গ্লুকোজ বিলাক ৰিলিজ নকৰে লাহে লাহে কৰে আৰু বেছি সময়লৈকে হি আপোনাক এনাৰ্জি দি থাকে আৰু সিম্পল কাৰ্বোহাইড্ৰেট কি হয় পটককে যায় পটককে এনাৰ্জিলে কনভাৰ্ট হয় আৰু আপোনাক বেছি লং টাৰ্মৰ কাৰণে এনাৰ্জি দি না থাকে ইয়াৰ আপুনি মন কৰিলে দেখিব যে ৰুটি যদি আমি দুখনো খাও ভাততকে কি হ'ব আমি নিউট্ৰিশনাল ভ্যালু বিলাক বেছিকে পাম আৰু ক্যালোৰি মাত্ৰাটো আমি কি হ'ব কম পাম নেক্সট আহি গল জিআই লেভেল যেটো গ্লাইসেমিক ইনডেক্স হয় হোয়াইট রাইসৰ জিআই হয় 72 আৰু ৰুটিৰ হয় আপোনাৰ 62 এটা গ্লাইসেমিক ইনডেক্স হয় গ্লাইসেমিক ইনডেক্স মানে এটো হয় গ্লাইসেমিক ইনডেক্স যদি আপোনাৰ বেছি হয় সেই খাদ্যটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষেত্ৰত বেয়া হয় যিখিনি মানুহৰ সুগাৰ আছে সেইখিনি কাৰণে বেয়া হয় যিখিনি মানুহ ওয়েট লস কৰিব বিচাৰে সেইখিনি মানুহৰ কাৰণে বেয়া হয় তো কি হয় গ্লাইসেমিক ইনডেক্স যেটো হাই হয় সেই খাদ্যবিলাক আমাৰ বডিত গৈ যেটো মই অলৰেডি আগতে কৈ আহিছো যিখিনি আমাৰ সিম্পল কাৰ্ব হয় সেইখিনি তেনেকুৱা ক্ষেত্ৰত মানে বেছি হয় তো মানে জিআই টো বেছি থাকে তাত কি হয় আপোনাৰ বডিত গৈ লগালক ই গ্লুকোজ টো ৰিলিজ কৰে আৰু তেজত কি হৈ যায় গুটে গ্লুকোজ খিনি আহি যায় যেতিয়া তেজত গ্লুকোজ আহি যায় তো গ্লুকোজ খিনি সেললে নিবৰ কাৰণে কি হয় পেনক্ৰিয়াজে ইনসুলিনটো এৰি দিয়ে আৰু যেতিয়া ইনসুলিনটো আহি প্লাইনি কি কৰে দেখে যে ইমানখিনি তো গ্লুকোজ আমাৰ বডিত দৰকাৰ নাই কাৰণ লখালক এগাল ৰিলিজ কৰি দিলে তো কি কৰে তাৰ কিছুমান কি কৰিব আপোনাৰ এজ এ ফেট ষ্টৰ কৰিব যেটো কাৰণে আপোনাৰ ওয়েট বাঢ়িব পাৰে আৰু এটোৰ কাৰণে আপোনাৰ ব্লাডত পটককে যে গ্লুকোজ লেভেলটো হাই হৈ গুছি গল আৰু সুগাৰ থকা মানুহখিনিৰ কাৰণে তো ব্লাডত গ্লুকোজ লেভেল হাই হৈ গুছি গলে বহুত বেয়া হেতু কাৰণে হোয়াইট রাইস খোৱা মানুহৰ কি হয় যেতিয়া আপুনি খাব তেতিয়া আপোনাৰ ব্লাডত কি হয় গ্লুকোজ লেভেলটো বেছি হৈ যায় ঠিক আছে তো হেতু কাৰণে কি হয় লো জিআই খাদ্যটো বেছি ভাল এটো ফালৰ পৰা যদি আমি চাও যে ভাততকে ৰুটিটো ভাল হয় কিন্তু আপুনি গ্লাইসেমিক ইনডেক্সৰ লগত গ্লাইসেমিক লোড বুলি এটা বস্তু থাকে কাৰণ আপুনি ৰুটি খাইছে কিমান পৰিমাণ খাইছে হেতুৰ ওপৰত ডিপেন্ড কৰে গ্লাইসেমিক লোডটো কিমান হেতু দৰকাৰ লগত আপুনি ভাত কিমান পৰিমাণৰ খাইছে হেতু দৰকাৰ আৰু যেতিয়া আপুনি ভাতৰ লগত সবজি বিভিন্ন ধৰণৰ ডাইল খাব তেতিয়া কি হ'ব তাৰো কি হ'ব প্ৰটিন আৰু ফাইবাৰ ইনটেক হৈ যোৱাৰ কাৰণে ভাতৰ লগত বা ৰুটিটোৰ লগত তাৰ কি হ'ব গ্লাইসেমিক ইনডেক্সটো আৰু অকমান কমি যায় ইমানখিনি যে মই কলো এখিনি হল নরমাল ভিউ হয় এই নরমাল ভিউটোৰ ফালৰ পৰা আমি যদি চাও তেতিয়া কি হ'ব তুলনামূলকভাৱে আমি কি হয় ৰুটিটো বেছি ভাল দেখা পাওঁ ভাততকে আৰু যেটো কাৰণে সবে সাজেষ্ট কৰে যে আপুনি
ৰুটি খাওক কিন্তু কথাটো হ'ল চক আপুনি যদি ভালকে মন কৰে তাৰ গ্লাইসেমিক ইনডেক্স যিমান কন হয় বা যিমানখিনি নিউট্ৰিয়েন্ট ভ্যালু থাকে তো সেইখিনি ফালৰ পৰা ইমান বৰ কিবা কিবিও নহয় গতিকে এজন মানুহে যদি দুখন ৰুটি খায় তাৰ বদলি যদি একটৰি ভাত খায় বৰ বেছি ডিফাৰেন্সও নাই কিন্তু তুলনামূলকভাৱে ডাটাবিলাক অলপ ইফাল ইফাল হোৱাৰ কাৰণে মানুহে ৰুটিটো খালে ভাল বুলি কয় আৰু ৰুটিত এটা কথা হয় কি চক ৰুটিটোত মানে আপোনাৰ হোল গ্ৰেইন থাকে যেটো কাৰণে তাত ফাইবাৰ কন্টেইন বেছি থাকে যেটো স্বাস্থ্যৰ কাৰণে ভাল হয় হেতু ফালৰ পৰা ৰুটিটো ভাল হয় কিন্তু মই যদি আপোনালোকক একদম এক্সুৱেল ভাষাত কওঁ মানে একদম মই কনক্লুজনত যদি কওঁ আমাৰ কাৰণে বেষ্ট বস্তু হৈছে ৰুটি ভাত আমি দুইটাই খাব পাওঁ দুইটা সুপাৰ ফুড হয় খালি ইম্পৰ্টেন্ট কথা হয় যেটো আয়ুৰ্বেদাও কৈছে আৰু এজ এ সাৰ্টিফাইড হেলথ কোচ বা নিউট্ৰিশনিষ্ট হিচাপেও মই কওঁ আপুনি ভাতেই খাওক বা ৰুটিয়ে খাওক আপোনাৰ সুগাৰ হলে আপুনি ভাত নাখাব তেনেকুৱা কথা নহয় আপোনাৰ ওয়েট বাঢ়িছে আপুনি ভাত নাখাব তেনেকুৱা কথা নহয় মোৰ এনেকুৱা ক্লায়েন্ট আছে যি তিনি খাস ভাত খাই পেলানি ওয়েট কম কৰিছে মেইন কথাটো হল আপুনি ভাত কেনেকে খাইছে কিহৰ লগত খাইছে কেতিয়া খাইছে এই ডিজাইনটো আপুনি জানিব লাগিব কি ধৰণেৰে খাইছে হেতুৰ ওপৰত ডিপেন্ড কৰি আপুনি তিনি খাজু ভাত খাব পাৰে গতিকে সেই ক্ষেত্ৰটোত মই কৈছে এতিয়া আমি কথা পাতিম যে ভাত বা ৰুটি খোৱা হেলদি প্ৰসেসটো কি হয় আচ্ছা ৰুটি যদি মই হেলদি প্ৰসেসৰ কথা ক'বলৈ যাওঁ হেলদি প্ৰসেসৰ ৰুটিটো আপুনি নরমালি যেটো মাল্টিগ্ৰেইন আটা হয় মাল্টিগ্ৰেইন আটাৰ ৰুটি খাওক আৰু লগত যদি কিবা কাৰণে মিলেটস এড কৰিব পাৰে বা মিলেটস ৰুটি যেটো হয় হেতু খাব পাৰে কিন্তু মিলেটসৰ পৰা যেটো আটা হয় বা যেটো ৰুটি হয় হেতু আমাৰ নিচিনা মানুহে খাই টেষ্ট নাপাও তো হেতু কাৰণে মই এটাই কম বেষ্ট হল আপোনাৰ মাল্টিগ্ৰেইন আটা আশীৰ্বাদৰো পাই যায় বহুত বঢ়িয়া হয় হেতু আপুনি খাব পাৰে তো ভাতৰ ক্ষেত্ৰত আমি কিছুমান প্ৰসেস ফলো কৰাটো দৰকাৰ হেলদি হিচাপে যদি ভাত খাবলৈ আমি বিচাৰো ভাত খাই ভাল পোৱা মানুহখিনি কাৰণ মই ভাত খাই ভাল পাওঁ বা আমাৰ নিচিনা বহুত মানুহে ভাত খাই ভাল পায় যদি আপোনাৰ সুগাৰ আছে প্ৰেছাৰ আছে যিয়ে নাথাকক কিয় আপুনি ভাত খাব পাৰিব যদি মই যিকিটা প্ৰসেস আপোনালোকক কওঁ সেই প্ৰসেস কিটা ফলো কৰি ভাতটো খায় এক নম্বৰ পৰাপক্ষত ভাতটো আপোনালোকে গৰমে গৰমে নাখাব ভাতটো ঠাণ্ডা কৰি খাব সেকেন্ড কথাটো হল আমি ব্ৰাউন ৰাইস খাব পাৰো ব্ৰাউন ৰাইসৰ জিআই লেভেল 50 হয় 50 বহুত কম হয় জিআই লেভেল লো জিআই হয় সো যেটো কাৰণে আপুনি কি হ'ব ব্ৰাউন ৰাইসটো খালে সেম আপোনাৰ ফেট ডিপোজিট কম হ'ব আপোনাৰ ওজন নাবাহে আপোনাৰ দুৰ্বল নালাগে ভাগৰ নালাগে সুগাৰ নাবাহে এই প্ৰবলেম বিলাক নহয় গতিকে ব্ৰাউন ৰাইসটো ভাল হয় কিন্তু ব্ৰাউন ৰাইসতকেও মই যদি কওঁ আজিৰ যুগত বেষ্ট অফ দা বেষ্ট হৈছে আমি যেটো সময়ত খাই আছো কিন্তু আমি এই বস্তুটো ভ্যালুটো বুজি নাপাও যেটো আমি কি কওঁ ঢেকিত খুন্দা চাউলটো বহুত ভাল কাৰণ কেলে তাৰ যেটো ওপৰৰ লেয়াৰ হয় সেই ওপৰৰ লেয়াৰটো থাকি যায় যৰ পৰা আমি বিভিন্ন ধৰণৰ কি পাওঁ ভিটামিনস এন্ড মিনাৰেলস পাওঁ লগতে কি পাওঁ আমি ফাইবাৰ পাওঁ গতিকে মেইনলি বেছিকে ফাইবাৰ পাওঁ তো গতিকে এটো আমাৰ কাৰণে বহুত ভাল আৰু তাৰ কি হয় ফাইবাৰটো ইনটেক হৈ থাকে না তাও জিআই লেভেল 50 হয় 50 জিআই লেভেল মানে লো জিআই লেভেল আৰু লো জিআই লেভেলৰ ভাত খালে আপোনাৰ কাৰণে বিৰাট ভাল আৰু মই যদি কওঁ বেষ্ট হৈছে এটো ইয়াৰ উপৰিও আজিকালি যদি লো জিআই হোৱাইট ৰাইস কিছুমান পায় মাৰ্কেটত কিন্তু বহুত কষ্টলি হয় 150 টকা 160 টকা 180 টকা লৈকে পাৰ কেজি চাউল হয় আপোনাৰ খাই যেটো সোনা শক্তি চাউল ন তেনেকৈ লাগিব খাই হোৱাইট ৰাইসে হয় তাত জিআই লেভেলটো সাইন্টিফিক্যালি কম কৰি থকা হয় তেনেকা চাউল খাব পাৰে কিন্তু তাৰ কষ্ট বেছি হৈ যায় কাৰণে মই এটা কথাই কম বেষ্ট চাউল হল ঢেকিত বনা চাউলটো পাৰে আৰু মই এজ এ ক্লোজিং মানে শেষত এটা কথাই কওঁ ভাত আৰু ৰুটি দুইটা আমাৰ কাৰণে সুপাৰ ফুড হয় হেতুটা আমি খাব লাগে খালে হেলদি হৈ থাকিব আৰু লগত ডাইল সবজি এড কৰিব ৰুটি খালে আপোনালোকে দিনটোত 2 টাইম ৰুটি খাব দুটা টাইম ৰুটি খোৱাটো ভাল দুটাতকে বেছি খালে বেয়া আৰু কিছুমানৰ ৰুটি অকমান গেছৰ প্ৰবলেম কৰাৰ চান্স থাকে যাৰ মানে ভিতৰৰ গাট হেলথটো অলপ প্ৰবলেম থাকে কিন্তু ইমান একো প্ৰবলেম নহয় তো লাহেকে ঠিক হৈ যায় আৰু ভাত খোৱাৰ বেষ্ট সময় হৈছে আকৌ আপোনাৰ দুপৰীয়া যেটো আমি লাঞ্চ বুলি কওঁ ভাত খালে লাঞ্চত খাব পাৰিলে বিৰাট ভাল আৰু যদি ৰাতি আপোনালোকে ডিনাৰত ভাত খাওঁ বুলি ভাবে ভাতত আৰু এটা কাম কৰিব পাৰে অকমান জালুক আৰু দুখিলামান তেজপাত দি দিব পাৰে তেতিয়া কি হয় ভাতটো আপুনি ৰাতি খালেও ডাইজেষ্ট ভাল হয় আৰু ৰাতি যদি ভাত খায় 8টা বজাৰ আগত খাব